এতিয়া লৈ আহিছো এই মুহূৰ্তৰ এটা খবৰ হিন্দু যুৱতীয়ে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম ইছলামৰ প্ৰতি আকৰ্ষিত হৈ মৌচুমী কলিতাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছে আৰু মৌচুমী কলিতাই এতিয়া নতুন নাম লৈছে মৌচুমী বেগম এই নহয় মৌচুমী বেগমে ন সংখাৰ পাতিছে এগৰাকী ইছলাম যুৱকৰ সৈতে বিয়াত বহিল মৌচুমী আৰু এই ঘটনা কৰ কেনেধৰণে তেওঁলোকে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম সবিস্তাৰ এই মুহূৰ্তত আমি জানিব বিচাৰিছো এগৰাকী যুৱতী নাম মৌচুমী কলিতা গ্ৰহণ কৰিছে তেওঁ ইছলাম ধৰ্ম ছয়ছাই হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছে এগৰাকী যুৱতীয়ে আৰু তাৰ পাছতে ইছলাম যুৱকৰ সৈতে তেওঁ নতুন সংখাৰ গ্ৰহণ কৰিছে ইছলাম গ্ৰহণ কৰি মৌচুমী কলিতাই নতুন নাম লৈছে মৌচুমী বেগম আৰু কোৰ্ট এফিডেভিট কৰি নিজৰ নাম তেওঁ সলনি কৰিছে বুলি জানিব পৰা গৈছে কামৰূপ মহানগৰ জিলাৰ নটাৰী আদালতৰ জৰিয়তে নিজৰ নাম মৌচুমী কলিতাই সলনি কৰিছে মৌচুমী বেগমলৈ পূৰ্বৰ স্বামী নিতুল কুমাৰ দাসৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল তেওঁ আৰু ইয়াৰ পাছতে তেওঁ নতুনকৈ সংখাৰ আৰম্ভ কৰিছে 3 বছৰীয়া সন্তানক লৈ মামুদ আলীৰ সৈতে ন সংখাৰ গঢ়িছে 3 বছৰীয়া সন্তানটোক মামুদ আলীয়ে নিজৰ সন্তান ৰূপে আদৰি লৈছে বুলি জানিব পৰা গৈছে আৰু পূৰ্বৰ স্বামীৰ অত্যাচাৰ সহিব নোৱাৰিয়ে তেওঁ বিবাহ বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তাৰ পাছতে মৌচুমীক আঁকোৱালি লৈছে নতুন যুৱকজনে মহামান্য আদালতৰ জৰিয়তে 3 মাহ পূৰ্বে নিজৰ ধৰ্ম ত্যাগ কৰিছিল মৌচুমীয়ে ইছলাম গ্ৰহণৰ পাছতে ঘৰৰ লোকে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছিল মৌচুমী সেইবাবে এতিয়া নতুন সংখাৰ আৰম্ভ কৰিছে হাৰাশাস্তিৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত মুখ খুলিছে মৌচুমীয়ে সকলো কথা কৈছে যে হিন্দু ধৰ্ম ত্যাগ কৰাৰ পাছতে তেওঁ কিমান ককৰ্থনাৰ বলি হ'বলগীয়া হৈছিল মৌচুমীক সকলোৱে নিন্দা কৰিছিল সকলোৱে ককৰ্থনা কৰিছিল আৰু ইয়াৰ পাছত এইগৰাকী মামুদ আলীৰ সৈতে মৌচুমীয়ে এখন সংখাৰ আৰম্ভ কৰিছে পূৰ্বৰ স্বামীৰ বহু নিৰ্যাতন সহিব নোৱাৰি মৌচুমীয়ে বিবাহ বিচ্ছেদ কৰিছিল বুলি উল্লেখ কৰিছে নিতুল কুমাৰ দাসৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল মৌচুমী আৰু 3 বছৰীয়া সন্তানটোক লগত লৈ আহিছে মামুদ আলীয়ে সেই সন্তানটোক আঁকোৱালি লৈছে বুলি জানিব পৰা গৈছে আৰু পূৰ্বৰ স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি মৌচুমীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰথমে বিবাহ বিচ্ছেদ আৰু তাৰ পাছতে হিন্দু ধৰ্ম ত্যাগ কৰিছিল মৌচুমীয়ে আৰু ইয়াৰ পাছত মামুদ আলীৰ সৈতে নতুন সংখাৰ আৰম্ভ কৰিছে মামুদ আলীৰ সৈতে নিকাহৰ পাছত এনেধৰণে তেওঁলোকে সকলো কথা সংবাদ মাধ্যমৰ সন্মুখত স্পষ্টভাৱে উল্লেখ কৰিছে আৰু কোৰ্ট এফিডেভিটৰ জৰিয়তে মৌচুমী কলিতাই নিজৰ নাম সলনি কৰি মৌচুমী বেগম ৰূপে আঁকোৱালি লৈছে আৰু ছয়ছাই তেওঁ হিন্দু ধৰ্ম ত্যাগ কৰিছে আৰু ছয়ছাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছে সেই কথা তেওঁ উল্লেখ কৰিছে মৌচুমী কলিতাই কিয় ইছলাম ধৰ্ম গ্ৰহণ কৰিছে সেই কথাও তেওঁ কৈছে কামৰূপ মহানগৰ আদালতৰ জৰিয়তে এই বিশেষভাৱে তেওঁ কোৰ্ট এফিডেভিট কৰি নিজৰ নাম সলনি কৰিছে পূৰ্বৰ স্বামী নিতুল কুমাৰ দাসে তেওঁক বহু নিৰ্যাতন চলাইছিল বুলি অভিযোগ উত্থাপন কৰিছে 3 বছৰীয়া সন্তানটোক সেইবাবে লগত লৈ আহিছে মাতৃ হিচাপে সন্তানক ত্যাগ কৰিব নোৱাৰে এৰি থৈ আহিব নোৱাৰে আৰু সেইবাবে তেওঁ 3 বছৰীয়া যিটো সন্তান সেই সন্তান লৈ আহিছে আৰু কোৰ্ট এফিডেভিটৰ জৰিয়তে মৌচুমী কলিতাই নিজৰ নাম সলনি কৰি মৌচুমী বেগম কৰি লৈছে আৰু এইগৰাকী মামুদ আলী এতিয়া মৌচুমী বেগমৰ নতুন স্বামী লগতে মামুদ আলীয়ে মৌচুমীৰ যি পূৰ্বৰ 3 বছৰীয়া সন্তান আছিল সেই সন্তানক আদৰি লৈছে বুলি জানিব পৰা গৈছে আৰু ছয়ছাই হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছে এইগৰাকী মৌচুমী কলিতাই নিজৰ ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছে আৰু নাম লৈছে মৌচুমী বেগম আৰু মৌচুমী বেগমে পূৰ্বৰ যি স্বামী নিতুল কুমাৰ দাসৰ সৈতে বহু হাৰাশাস্তিৰ মাজত দিন কটাইছিল বুলি উল্লেখ কৰিছে নিতুল কুমাৰ দাসে প্ৰায়ে হাৰাশাস্তি কৰে প্ৰায়ে মাৰপিট কৰে গালি গালাজ অকথ্য নিৰ্যাতন বিভিন্ন ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হৈছিল আৰু যাৰ ফলত মৌচুমী কলিতাই প্ৰথমে বিবাহ বিচ্ছেদ কৰিছিল নিতুল কুমাৰ দাসৰ সৈতে আৰু কেৱল বিবাহ বিচ্ছেদ কৰাই নহয় বিবাহ বিচ্ছেদৰ পাছত তেওঁ হিন্দু ধৰ্মও ত্যাগ কৰিলে আৰু সেই সময়ছোৱাত তেওঁ ঘৰৰ প্ৰতিগৰাকী লোকৰ পৰা বহু ককৰ্থনাৰ বলি হৈছিল সকলোৱে তেওঁ নিন্দা কৰিছিল তেওঁ ইমান হাৰাশাস্তিৰ সন্মুখীন হৈছিল যে ক'ত যাওঁ ক'ত নাযাওঁ কৰি তেওঁ এতিয়া ইছলাম ধৰ্ম গ্ৰহণ কৰিছে ইছলাম ধৰ্মৰ আশ্ৰয় লৈ তেওঁ এতিয়া শান্তিৰে আৰম্ভ কৰিছে নিজৰ এখন সংসাৰ কামৰূপ মহানগৰ জিলাৰ নটাৰী আদালতৰ জৰিয়তে কোৰ্ট এফিডেভিটৰ জৰিয়তে তেওঁৰ নাম সলনি কৰিছে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে পূৰ্বৰ স্বামী নিতুল কুমাৰ দাসৰ সৈতে যি সংসাৰ আছিল সেই সকলোবোৰ ত্যাগ কৰি 3 বছৰীয়া সন্তানক লৈ মামুদ আলীৰ সৈতে সুখৰ সংসাৰ আৰম্ভ কৰিছে এইগৰাকী মৌচুমী কলিতাই পূৰ্বৰ স্বামীৰ অত্যাচাৰৰ সন্মুখীন হৈছিল তেওঁ উল্লেখ কৰিছে যে প্ৰায় গালি গালাজ কৰে প্ৰায় মাৰপিটৰ ঘটনা সংঘটিত হয় কিমান সহ্য কৰিব নোৱাৰি মৌচুমী কলিতাই বিবাহ বিচ্ছেদ কৰিছিল আৰু ইয়াৰ পাছত মৌচুমী কলিতাই ত্যাগ কৰিলে হিন্দু ধৰ্ম ত্যাগ কৰাৰ পাছত মৌচুমী কলিতাই মামুদ আলীৰ সৈতে আৰম্ভ কৰিছে নিজৰ এখন সংসাৰ ইছলাম ধৰ্ম গ্ৰহণ কৰি মৌচুমী কলিতাই এতিয়া মৌচুমী বেগম হ'ল আৰু এইগৰাকী মামুদ আলীৰ তেওঁৰ পত্নী তেওঁলোকৰ নিকাহ সম্পন্ন হৈছে লগতে মামুদ আলীয়ে আঁকোৱালি লৈছে মৌচুমীৰ পূৰ্বৰ যি 3 বছৰীয়া সন্তান সেই সন্তানটোক 3 বছৰীয়া সন্তানটোক লগত লৈ মামুদ আলীৰ সৈতে ন সংসাৰ আৰম্ভ কৰিছে এইগৰাকী মৌচুমীয়ে নাম মৌচুমী কলিতা আৰু মোৰ বিয়া হৈছে 13 বছৰ আগত নিতুল কুমাৰ দাস খুদনামাৰী ধুবুৰী ডিষ্ট্ৰিক্টত তো
তাৰ লগত মোৰ ডিভোৰ্স দিছোঁ মই। তাৰ লগত মোৰ সংসাৰ নহয়। সি বহুত টৰ্চাৰ কৰে মোক। সেইটো কাৰণে তাৰ সংসাৰ বাদ দি তাইক মই ডিভোৰ্স দি মই এতিয়া 3 মাহ আগতে মাহমুদ আলীৰ লগত কোৰ্ট মেৰেজ কৰিছোঁ আৰু নিজৰ ধৰ্ম ত্যাগ কৰিছোঁ। হিন্দু ধৰ্ম ত্যাগ কৰি মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ মোৰ নিজ ইচ্ছাই। ইয়াতে কোনো প্ৰেছাৰ মোক দিয়া নাই, না মামুদে কোনো মোক ইমপ্ৰেছ কৰিছে, কোনো ইমপ্ৰেছ কৰা নাই। মোৰ নিজ ইচ্ছাই তাৰ ধৰ্ম ত্যাগ তাৰ ধৰ্মটো গ্ৰহণ কৰিছোঁ। তো মই আগৰ নেক্সট যে ফাৰ্ষ্ট বৃহস্পতিবাৰে মই আহিছিলোঁ, মোক টৰ্চাৰ কৰি মোৰ ঘৰৰ মানুহ, মোৰ হাজবেণ্ডৰ ঘৰৰ মানুহ বা মোৰ মাহঁতৰ ঘৰৰ মানুহ চবেই লৈ গৈছে মোক। মাহমুদ আলীকো মাৰিছে, মোকো মাৰিছে। মাৰি ধৰি সিহঁতে জোৰজবস্তি মোক তাতে লৈ গ'ল। এইবাৰ আকৌ নেক্সট মই কালি গুচি আহিছোঁ। এতিয়া মই জানো চেম চিষ্টেমে হ'ব, আকৌ নিব আহিব মোক, আকৌ সেই এনেকুৱাই টৰ্চাৰ কৰিব মাহমুদ আলীকো। তো মোৰ এটা অনুৰোধ যে মোৰ হাজবেণ্ড মাহমুদ আলী, সি নিজৰ গাড়ী আছে, সি গাড়ীৰ লগে লগে বাহিৰে গৈ থাকে, গুৱাহাটীত ঘূৰা ফুৰা কৰি থাকে। তেখেতৰ যাতে একো ধৰণৰ কোনো যাতে বিপদ নহয়, বা মোৰ ল'ৰা ছোৱালীৰ লগত থাকোঁ, মোৰো যাতে কোনো বিপদ নহয়, মোৰ ফেমিলিটোৰ যাতে কোনো বিপদ নহয়, সেইটো কাৰণে মই আইনৰ ওচৰত অলপ সহায় বিচাৰিছোঁ। সিহঁতে বহুত ধৰণৰ মোক টৰ্চাৰ কৰে। টৰ্চাৰ কোনে কৰে? মোৰ ঘৰৰ মানুহকেইটা। মাকৰ ঘৰৰ মানুহ? মাকৰ ঘৰ ক'ত? মাকৰ ঘৰ হ'ল লালগণেশত। দেউতাৰ নাম কি আছিল? দেউতা ঢুকাইছে, বাবলু ডেকা আছিল। আমাৰ কোৰ্ট মেৰেজ হৈছে কোৰ্টত 3 মাহ হ'ল। ধৰ্মও চেঞ্জ কৰিছোঁ মই। আপোনাৰ নাম কি? এতিয়া মোৰ নাম হ'ল মৌচুমী বেগম। আগত মৌচুমী কলিতা আছিল, এতিয়া মৌচুমী বেগম। ইয়াতে কোনোবাই জোৰজবস্তি? কোনো জোৰজবস্তি, কোনো ইমপ্ৰেছ নাই মোৰ ওপৰত। মই নিজ ইচ্ছাই কৰিছোঁ। ইয়াতে কোনো ধৰণৰ মোক হেৰি কৰা। মাহমুদ আলীৰ লগত কেনেকে ভালপোৱা সম্পৰ্ক আছিলে? ভাল পোৱা হৈছে। কিমান হ'ল আজি 1-2 বছৰ। মই চব জানি শুনি তাৰ লগত আহিছোঁ। ডিভোৰ্স হ'ল, তেখেতৰ লগত কোৰ্ট মেৰেজ কৰাৰ আগতে মোৰ ডিভোৰ্স হৈছে। এটা ল'ৰা, এটা ছোৱালী। ল'ৰাজন মোৰ মাৰ ঘৰত আছে, ছোৱালীজন 3 বছৰ, সেইকাৰণে মই লগতে লৈ আহিছোঁ। সেইটোৱে যে কোনো যাতে মাহমুদ আলীক কোনো যাতে হেৰেছমেণ্ট নহয়, মোৰো যাতে কোনো হেৰেছমেণ্ট নহয়। আমি যেনেকে আছোঁ, য'ত আছোঁ, নিজে ইচ্ছাই আহিছোঁ, যাতে আমাক সেনেকে এৰি দিয়ে ইহঁতে। কোনো যাতে ৰাস্তাই ঘাটে কোনো যাতে বিপদ আৱৰ্জন নকৰে ইহঁতে। মোৰ নাম মোক ইমপ্ৰেছ কৰিছে। মোৰ নাম মৌচুমী কলিতা আৰু মোৰ বিয়া হৈছে 13 বছৰ আগত নিতুল কুমাৰ দাস, খুদনামাৰী, ধুবুৰী ডিষ্ট্ৰিক্টত। তো তাৰ লগত মোৰ ডিভোৰ্স দিছোঁ মই। তাৰ লগত মোৰ সংসাৰ নহয়। সি বহুত টৰ্চাৰ কৰে মোক। সেইটো কাৰণে তাৰ সংসাৰ বাদ দি তাইক মই ডিভোৰ্স দি মই এতিয়া 3 মাহ আগতে মাহমুদ আলীৰ লগত কোৰ্ট মেৰেজ কৰিছোঁ আৰু নিজৰ ধৰ্ম ত্যাগ কৰিছোঁ। হিন্দু ধৰ্ম ত্যাগ কৰি মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ মোৰ নিজ ইচ্ছাই। ইয়াতে কোনো প্ৰেছাৰ মোক দিয়া নাই, না মামুদে কোনো মোক ইমপ্ৰেছ কৰিছে, কোনো ইমপ্ৰেছ কৰা নাই। মোৰ নিজ ইচ্ছাই তাৰ ধৰ্মটো গ্ৰহণ কৰিছোঁ। তো মই আগৰ নেক্সট যে ফাৰ্ষ্ট বৃহস্পতিবাৰে মই আহিছিলোঁ, মোক টৰ্চাৰ কৰি মোৰ ঘৰৰ মানুহ, মোৰ হাজবেণ্ডৰ ঘৰৰ মানুহ বা মোৰ মাহঁতৰ ঘৰৰ মানুহ চবেই লৈ গৈছে মোক। মাহমুদ আলীকো মাৰিছে, মোকো মাৰিছে। মাৰি ধৰি সিহঁতে জোৰজবস্তি মোক তাতে লৈ গ'ল। এইবাৰ আকৌ নেক্সট মই কালি গুচি আহিছোঁ। এতিয়া মই জানো চেম চিষ্টেমে হ'ব, আকৌ নিব আহিব মোক, আকৌ সেই এনেকুৱাই টৰ্চাৰ কৰিব মাহমুদ আলীকো। তো মোৰ এটা অনুৰোধ যে মোৰ হাজবেণ্ড মাহমুদ আলী, সি নিজৰ গাড়ী আছে, সি গাড়ীৰ লগে লগে বাহিৰে গৈ থাকে, গুৱাহাটীত ঘূৰা ফুৰা কৰি থাকে। তেখেতৰ যাতে একো ধৰণৰ কোনো যাতে বিপদ নহয়, বা মোৰ ল'ৰা ছোৱালীৰ লগত থাকোঁ, মোৰো যাতে কোনো বিপদ নহয়, মোৰ ফেমিলিটোৰ যাতে কোনো বিপদ নহয়, সেইটো কাৰণে মই আইনৰ ওচৰত অলপ সহায় বিচাৰিছোঁ। সিহঁতে বহুত ধৰণৰ মোক টৰ্চাৰ কৰে। টৰ্চাৰ কোনে কৰে? মোৰ ঘৰৰ মানুহকেইটা। মাকৰ ঘৰৰ মানুহ? মাকৰ ঘৰ ক'ত? মাকৰ ঘৰ হ'ল লালগণেশত। দেউতাৰ নাম কি আছিল? দেউতা ঢুকাইছে, বাবলু ডেকা আছিল। আমাৰ কোৰ্ট মেৰেজ হৈছে কোৰ্টত 3 মাহ হ'ল। ধৰ্মও চেঞ্জ কৰিছোঁ মই। আপোনাৰ নাম কি? এতিয়া মোৰ নাম হ'ল মৌচুমী বেগম। আগত মৌচুমী কলিতা আছিল, এতিয়া মৌচুমী বেগম। ইয়াতে কোনোবাই জোৰজবস্তি? কোনো জোৰজবস্তি, কোনো ইমপ্ৰেছ নাই মোৰ ওপৰত। মই নিজ ইচ্ছাই কৰিছোঁ। ইয়াতে কোনো ধৰণৰ মোক হেৰি কৰা। মাহমুদ আলীৰ লগত কেনেকে ভালপোৱা সম্পৰ্ক আছিলে? ভাল পোৱা হৈছে। কিমান হ'ল আজি 1-2 বছৰ। মই চব জানি শুনি তাৰ লগত আহিছোঁ। ডিভোৰ্স হ'ল,
তেখেতৰ লগত কোৰ্ট মেৰেজ কৰাৰ আগতে মোৰ ডিভোৰ্চ হৈছে। এটা ল'ৰা এটা ছোৱালী। ল'ৰাজন মোৰ মাৰ ঘৰত আছে, ছোৱালীজন 3 বছৰ, সেইকাৰণে মই লগতে লৈ আহিছোঁ। সেইটোৱে যে কোনো যাতে মামু দাদিক কোনো যাতে হেৰেচমেণ্ট নহয়, মোৰো যাতে কোনো হেৰেচমেণ্ট নহয়। আমি যেনেকে আছো, য'ত আছো, নিজে ইচ্ছাই আহিছো, যাতে আমাক সেনেকে এৰি দিয়ে ইহঁতে। কোনো যাতে মানে ৰাস্তাই ঘাটে কোনো যাতে বিপদ অনুভৱ